প্রস্তুতি হেলমেট পিন্ধাই দিছে চলো 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 স্কিপিং ডবু বস্তু টানা টানি কৰি থাকা টানা ঠেলা তুমি জিমৰ বস্তুনো ক'ত দেখিলা হয় নেকি ডাম্বলো আছে নেকি কি খায় জুচ খায় কি খায় protein powder হ্যাঁ বাহ তুমি সব জানা ইউ আর ইন্টেলিজেন্ট বয় না কি দেখুৱা নাই আৰু এটা মেচিন হ্যাঁ বাহ হয় নেকি বাঘো লৈ যাম তোমাকো লৈ যাম হয় নেকি এই হাৰ্ডি সেইকেইটা গন্তি কৰিব পৰা হৈছে তুমি মোটা হৈ গৈছা কি কৈছা আকৌ যে এতিয়া তোমালোক দুইটাকে যে মই যে লৈ গ'লে এতিয়া যে মই দুটা প্ৰটিন পাউডাৰ আনিব লাগিব তেতিয়া কি হ'ব হয় নেকি তুমি মজা হৈ যাব নেকি নাপা এইফালে চাইডত নাহিবা পৰিবা গুড মৰ্ণিং গাইজ ৰাতিপুৱাই আচলতে আজি ইয়াক কেনেকুৱা ধৰণে পিঠাগুড়িখিনি ৰেডি কৰি ল'ব লাগিব আৰু লগতে মই বাকীখিনিও দেখুৱাইছোঁ পিঠাটো কেনেকৈ বনায় মানুহ নহা দেখি লাষ্টত মই জাবৰ এনেকৈ জ্বলাবলগীয়া হৈছে কাৰণ বাহিৰত বৰষুণ আৰু চবফালে চবফালে এতিয়া বৰষুণেই দি আছে উপায় নাই আৰু কাৰণ টাইমত মানুহ নাপালে এতিয়া উপায়টো নাই এনেকৈ কৰিব লাগিব ঘৰৰ সন্মুখ ভাগত এনেকৈ দুমাই থ'লে কিমান বেয়া দেখি থাকোঁ কেনেকৈ থ'বলগীয়া হৈছে উপায় নাই এনেকৈ ভাল দেখি জানো কওকচোন সেইকাৰণে উপায় নাপাই পেলাই হেৰি কৰি দিবলগীয়া হৈছে
লাহেকৈ অকণ লৰাই দিয়া। মেল দিয়া। ধৰি দিয়ে। এই দেখিছেনে? গুড ইভিনিং ফ্ৰেণ্ডছ। আপোনালোকৰো আবেলিটো বৰ সুন্দৰ হওক। ৰান চাহ খাবানে? চাহ খাবা? খাবা। বিস্কুট খাবা নাই? খাবা। গুড ইভিনিং। থেংক ইউ এভৰি অল। এনেকৈ কোৱা। বঢ়িয়া। এতিয়া সকলো ফ্ৰেণ্ডকে ধুনীয়াকৈ চাহ একাপ খাবলৈ কৈ দিয়া। তোমালোকো চাহ খাবা দেই বুলি কৈ দিয়া। লাজ লাগিছে নেকি? নাই লগা। তেতিয়াহ'লে কি কৰিছানো? গুড মৰ্ণিং গাইজ। ৰাতিপুৱাই সকলোকে দিনটোৰ স্বাগতম জনাই মোৰ আজি পেজলৈ আপোনালোকক নিমন্ত্ৰণ জনালোঁ। আৰু লগতে আজি ৰাতিপুৱাই বৰষুণৰ ধ্বনি ইমান তুলিছে, কেনেকুৱা অৱস্থা। মই এতিয়া ছাতি লৈ আহিছোঁ মন্দিৰলৈ বুলি। এই সকলোকে শ্ৰী গণেশ কৰালোঁ। মন্দিৰ চালি ল'লোঁ, লগতে ফুল লৈ লওঁ। আচলতে ৰাতিপুৱাই ভগৱানৰ দৰ্শন কৰিলে সকলোৰে ভাল হয়, নহয়নে? ময়ো অকণমান দৰ্শন কৰি আহোঁ। আপোনালোকলৈও প্ৰাৰ্থনা জনাম যাতে আপোনালোকৰো দিনটো কুশল মংগলে পাৰ হওক আৰু মনোবাঞ্ছা পূৰ্ণ হওক, নহয় জানো? মোৰ পেজত যদি আপোনালোক নতুন বন্ধু হৈছে তেতিয়াহ'লে আপোনালোক সকলোকে স্বাগতম। আৰু মোৰ পেজটো ছাবস্ক্ৰাইব কৰি ৰাখিব, লাইক কমেণ্ট শ্বেয়াৰ কৰিব। মাজে মাজে ভাল লাগিব। আপোনালোকৰ সহযোগিতাখিনিয়ে মোক বহুত প্ৰেৰণা দিয়ে। তো সেইকাৰণে আপোনালোকলৈ নিমন্ত্ৰণ থাকি মোৰ পেজত আহিব দেই। সেইটো হ'ল পাৰিজাত ফুল। মোৰ নামেৰে মোৰ ফুলপাহো মই ভগৱানক অৰ্পণ কৰোঁ। বৰষুণৰ আৰু উৎপাতটো আৰু বেছি হ'বলৈ ধৰিলে। ৰাস্তাৰ ফালে অকণমান দেখুৱাই দিওঁ কেনে হৈছে পৰিৱেশটো। মোবাইল ধৰিব। গুড মৰ্ণিং মা। সকলোকে আশীৰ্বাদ দিব দেই। বাই দিওঁ।
মাছটা অৱসৰ কি পেট গোটেই পানীৰে ভৰ্তি হৈ আছে ঐ কালিকে পুলিকেইটা উঠি গ'লো আজি সেই হৈ থাকিল পানী ভৰ্তি হৈ পুলিবিলাক মাৰি নেপেলাবি আৰু মোৰ ছানফ্লাৱাৰ ফুলিছে ভাল লাগিছে না ফটো কপি উঠাব লাগিব দেই ৰাতিপুৱাই দিনটোলৈ বুলি ইমান ধুনীয়া ফটো কপি দেখিছোঁ ৰহৰডালকে পাহ মেলি আছে এজোপা মৰি গ'লো ইমান ধুনীয়াকৈ হৈ উঠে ৰহৰডাল ৰাতি জিকা তিয়ঁহ ঠাইতে বাগৰি আছে কালি মই কিছু চাফা কৰিছিলোঁ টাববিলাক তিয়ঁহডালো বগাইছে জিকাও বগাইছে কিন্তু তাত অলপ কুটি দিবলগীয়া কাটি দিব লাগিব তেতিয়াহে যি ফুল ফুলিছে হেৰি হোৱা নাই গুটিবিলাক ৰখা নাই কিয় বা হালধীয়া হৈ গৈছে অপৰাজিতাডাল কিমান ফুলিছে দেই এইটো অৰ্জুন গছৰ পুলি কি ধুনীয়া হৈছে নহয়নে দেখিবলৈ ধুনীয়া হৈছে কিন্তু ৰুবলৈ মোৰ জেগা নাই ক'ত যে ৰুম অৰ্জুন গছত চাকি ঘৰত বোলে থাকিলে বোলে বিৰাট ভাল বোলে পৰিৱেশটো বোলে ঠাণ্ডা হৈ থাকে এই কপাল এতিয়া অৰ্জুন গছক ৰুওঁ ক'ত ইমান ধুনীয়া পুলিটো কিয়নো মই গুটি যাওঁ দিলোঁ খালি মোৰ আম এটা সৰি থাকিল নহয় দুটা আছে জানো আধা কেজি থকাত এনেকুৱা ভিডিঅ'বিলাক হেৰি হয় ধুনীয়াকৈ ভাইৰেল হৈ যায় আহিছে আটাইকেইটা আহিব একপি ফটো মাৰি দিম দেই এইটো চাইছোঁ এইবাৰ হাত দুটা এনেকৈ দিবা চোৱা হাত দুটা মাটিত মানে এনেকৈ লগাই পেলাই দি পেলাই গালখন লগাবা এটা চাইডে মাটি দুটা আছে মই ভৰিকেইটা ধৰি দিম দুইটা ভৰি সমানে দিবা ৰ'বা ধন ৰ'বা এই দিয়া চুপ হাতত ভেজাটো দিয়া